নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ মাই চাইল্ডহুড পাঠটোৰ কিছুমান MCQ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। এক নম্বৰতে আছে হু ইজ দ্য অথৰ অফ দ্য প্ৰ'জ পিচ মাই চাইল্ডহুড অৰ্থাৎ মোৰ শৈশৱ পাঠটিৰ লেখক কোন। ইয়াত অপশ্যনত আছে জালালুদ্দিন, শামছুদ্দিন, APJ আব্দুল কালাম, ৰামানাথা শাস্ত্ৰী। তো ইয়াৰ শুদ্ধটো হৈছে APJ আব্দুল কালাম। 2 নম্বৰত আছে হুৱেৰ ৱাজ আব্দুল কালাম বৰ্ণ ইনটু এ। আব্দুল কালাম ক'ত জন্ম হৈছিল, মানে কিহত জন্ম হৈছিল? ভেৰি পুৱাৰ ফেমিলি, ভেৰি ৰিচ ফেমিলি, ৱেল টু ডু ফেমিলি, মিডল ক্লাছ তামিল ফেমিলি। তো ইয়াত 4টা অপশ্যন আছে। ইয়াৰ শুদ্ধটো হৈছে মিডল ক্লাছ তামিল ফেমিলি, মধ্যবিত্ত এটা তামিল পৰিয়ালত। 3 নম্বৰত আছে হু ৱাজ এন আইডিয়েল হেল্পমেট অফ আব্দুল কালামছ ফাদাৰ। আব্দুল কালামৰ দেউতাকৰ এগৰাকী সহায়িকা কোন আছিল? শামছুদ্দিন, আব্দুল কালাম, আসিয়াম্মা, আব্দুল কালামছ ব্ৰাদাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আসিয়াম্মা। নেক্সটটো আছে হুৱেৰ ৱাজ আব্দুল কালাম বৰ্ণ। আব্দুল কালাম ক'ত জন্ম হৈছিল? চেন্নাই, তামিলনাডু, ৰামেশ্বৰম, ৰামানাথাপুৰম। তো ইয়াৰ শুদ্ধটো হ'ব ৰামেশ্বৰম। 5 নম্বৰত আছে হাউ ৱাজ আব্দুল কালামছ পেৰেণ্টছ। আব্দুল কালামৰ মাক দেউতাক কেনেকুৱা আছিল? ভেৰি ৰিচ, ভেৰি পুৱাৰ, ভেৰি ষ্ট্ৰিক্ট, টল এণ্ড হেণ্ডচাম। বৰ ধনী, বৰ দুখীয়া, বৰ কঠোৰ, ওখ আৰু ধুনীয়া। তো ইয়াৰ উত্তৰটো হ'ব টল এণ্ড হেণ্ডচাম। 6 নম্বৰত আছে হু ৱেৰ আব্দুল কালামছ ক্ল'জ ফ্ৰেণ্ডছ। আব্দুল কালামৰ অন্তৰংগ বন্ধু কোন আছিল? ৰামানাথা শাস্ত্ৰী, অৰবিন্দ, শিভা প্ৰকাশন, অল অফ দ্য এবভ। তো ইয়াত হ'ব অল অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ তিনিওজনেই আব্দুল কালামৰ অন্তৰংগ বন্ধু আছিল। নেক্সট আছে হু ডিষ্ট্ৰিবিউটেড নিউজ পেপাৰ্ছ ইন ৰামেশ্বৰম। ৰামেশ্বৰমত বাতৰি কাকতবোৰ কোনে বিতৰণ কৰিছিল? শামছুদ্দিন, আব্দুল কালাম, জালালুদ্দিন, শিভা সুব্ৰমণিয় আয়াৰ। ইয়াৰ শুদ্ধটো হৈছে শামছুদ্দিন। 8 নম্বৰত আছে হু ৱাজ আব্দুল কালামছ কাজিন। আব্দুল কালামৰ কাজিন কোন আছিল? শামছুদ্দিন, অৰবিন্দ, পাখি লক্ষ্মণ শাস্ত্ৰী, জালালুদ্দিন। তো ইয়াৰ উত্তৰটো হৈছে শামছুদ্দিন। 9 নম্বৰত আছে হাউ ডিড কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ। আব্দুল কালামে তেওঁ প্ৰথম হাজিৰা কেনেকৈ উপাৰ্জন কৰিছিল? বাই চেলিং টামাৰিন চিডছ, বাই এছিষ্টিং শামছুদ্দিন, বাই ৱৰ্কিং ইন এ ফেক্টৰী, বাই চেলিং নিউজ পেপাৰ। তেতেলী গুটি বিক্ৰী কৰি, শামছুদ্দিনক সহায় কৰি, এটা ফেক্টৰীত কাম কৰি আৰু বাতৰি কাকত বিক্ৰী কৰি। তো ইয়াৰ উত্তৰটো হ'ব বাই এছিষ্টিং শামছুদ্দিন। 10 নম্বৰত আছে হোৱাট ডিড কালাম ইনহেৰিট ফ্ৰম হিজ ফাদাৰ। কালামে দেউতাকৰ পৰা কি পাইছিল? অনেষ্টি, ছেল্ফ ডিচিপ্লিন, কনফিডেন্স, অনেষ্টি এণ্ড ছেল্ফ ডিচিপ্লিন। তো ইয়াৰ উত্তৰটো হ'ব অনেষ্টি এণ্ড ছেল্ফ ডিচিপ্লিন। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।